এই চুৰিখনে বৰ্তমান দীপক নাথ আৰু তেওঁৰ পৰিয়ালৰ হত্যাকাৰীক ধৰা পেলাইছে হয় যিখন চুৰি মই দেখুৱাইছো এই চুৰিখন যেহেতু আপোনালোক গমেই পাইছে চুৰিখন ইতিমধ্যে উদ্ধাৰ হৈছে যিখন চুৰিৰে দীপক নাথ আৰু তেওঁৰ যি পত্নী তেওঁৰ পুত্ৰ সেই পুত্ৰক হত্যা কৰা হৈছিল সেই চুৰিখন ইতিমধ্যে পৰিয়ালৰ লোকে তেওঁলোকৰ ঘৰৰ ৩ মহলৰ পৰা ৩ নম্বৰ মহলটোৰ পৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে বিচাৰ খোচাৰ কৰিছিল কিন্তু আৰক্ষীয়ে বিচাৰ খোচাৰ কৰি পোৱা নাছিল কিন্তু পৰিয়ালৰ লোকে এই যি চুৰিখন উদ্ধাৰ কৰিছে আৰু চুৰিখনৰ পৰা এতিয়া উলাই পৰিছে আসলতে তেওঁলোকৰ হত্যাকাৰী কোন এই ঘটনাটোৰ লগত এই ইমান নৰকীয় ঘটনা এটা পৰিয়ালৰ ৩জনকৈ সদস্য এখন সুখৰ সংসাৰ ভাঙি থান বান কৰি দিলে পৰিয়ালকেইটাক নিশেষ কৰি দিলে তাৰ হত্যাকাৰী কোন কিহৰ বাবে তেওঁলোকে এনে ধৰণৰ সিদ্ধান্ত ল'ব লগা হ'ল এনেকৈ তেওঁলোকক হত্যা কৰিব লগা হ'ল সেই হত্যাকাৰীজন ইতিমধ্যে ধৰা পৰিছে কেৱল এই চুৰিখনৰ পৰা যিহেতু আপোনালোকে গমেই পায় চিপাঝাৰৰ নাৰিকলিত সংঘটিত হোৱা যিটো ঘটনা চিপাঝাৰৰ নাৰিকলিত এটা পৰিয়াল ৩জনকৈ সদস্য দীপক নাথ প্ৰতিমা দীপক নাথৰ পত্নী প্ৰতিমা তাৰ লগতে তেওঁলোকৰ সন্তান ধৃতিৰাজ তিনিওজনকে হত্যা কৰা হৈছিল ধৃতিৰাজ যি কণমানি ল'ৰাটো সেই কণমানি ল'ৰাটোৰ মূৰত দাৰে ৫টাকৈ আঘাত কৰিছিল ৫টা আঘাতৰ চিন দেখিবলৈ পোৱা গৈছিল সেই কোনো ধৰণৰ ভুল নথকা ল'ৰাজনৰ দেহত কি ভুল কৰিছিল সেই ধৃতিৰাজে তাৰ লগতে দীপক নাথৰ যি পত্নীৰ মূৰতো দাৰে ঘপিওৱা চিন আছিল দীপক নাথেও তেওঁ মূৰত আঘাত পাইছিল অৱশেষত চোতালত পৰি আছিল মৃতদেহটো দীপক নাথৰ আৰু দুটা মৃতদেহ পৰি আছিল ৰুমৰ ভিতৰত সঁচাকৈ দেখি বৰ আচৰিত লগা ভয় লগা এক ঘটনা আৰু সেই ঘটনাৰ আৰৰ ব্যক্তি যিজনে এই ঘটনাটো কৰিছে বহুতেই সন্দেহ কৰিছিল যে এই ঘটনাটোৰ আৰত দীপক নাথ তেওঁ নিজেও জড়িত হৈ আছিল নেকি তেওঁ নিজেই তেওঁৰ সন্তানক হত্যা কৰি তেওঁৰ পত্নীক হত্যা কৰি নিজেই তেওঁৰ জীৱনটো শেষ কৰি দিয়া সিদ্ধান্ত লৈছিল নেকি এনে ধৰণৰ মন্তব্যবোৰ বহুতৰ মুখে শুনিবলৈ পোৱা গৈছিল কিন্তু এতিয়া গম পোৱা গৈছে যেহেতু উলাই পৰিছে ঘটনাটোৰ আঁৰত থকা সেই চুৰিখন যিখন চুৰিৰে এতিয়া তেওঁলোকক আঘাত কৰিছিল বুলি যি মূৰত দাগ আছিল সেই চুৰিখনৰে কৰা বুলি যিটো সন্দেহ কৰা হৈছে এতিয়া সেই চুৰিখনত থকা যে ফিংগাৰপ্ৰিণ্ট যদি সেই চুৰিখনৰে তেওঁলোকক হত্যা কৰিছিল যদি সেই চুৰিখনৰ তেওঁলোকক আঘাত কৰিছিল তাত থকা যি ফিংগাৰপ্ৰিণ্ট সেই ফিংগাৰপ্ৰিণ্টৰ জৰিয়তে কিন্তু এতিয়া বৰ্তমান সময়ত উলাই পৰিব এই ঘটনাটোৰ আঁৰত কোন জড়িত হৈ আছে লাহে আৰক্ষীয়ে সকলোখিনি খবৰ সকলোখিনি তথ্য আপোনালোকক দিব সকলোখিনি কথা আমি সকলোৱে গম পাম যে আসলতে এই ঘটনাটোৰ আঁৰত কোন লুকাই আছে সঁচাকৈ দীপক নাথে এই কামটোৰ লগত জড়িত আছিল নে আন কাৰোবাৰ ক্ষোভ আছিল যেহেতু দীপক নাথ আছিল এজন মণ্ডল গতিকে বহুতেই কয় তেওঁ মাটি বাৰীৰ লেঠাৰ কাৰণে কাৰোবাৰ হয়তো ক্ষোভ থাকিব পাৰে যি ক্ষোভৰ কাৰণে দীপক নাথক শেষ কৰি দিয়া হৈছিল তেওঁ পৰিয়ালটোক শেষ কৰি দিয়া হৈছিল গতিকে সকলোখিনি যেহেতু এতিয়া এটা এটাকৈ বস্তু ধৰা পৰা গৈছে চুৰিখন ইতিমধ্যে উলাই পৰিছে গতিকে সেই চুৰিখনত থকা ফিংগাৰপ্ৰিণ্টৰ জৰিয়তে এই ঘটনাটোৰ আঁৰত থকা যি হত্যাকাৰী সেই হত্যাকাৰীক কিন্তু বৰ্তমান সময়ত চিনাক্ত কৰিবলৈ একেবাৰে সহজ হৈ পৰিব এটা ভাল ক্লু পোৱা গৈছে বৰ্তমান সময়ত ভাল এটা ক্লু বৰ্তমান এৰি থৈ গৈছে সেই হত্যাকাৰীসকলে বাকি সময়ত আমি গম পাম এই ঘটনাটো কি ৰূপ লয় আৰক্ষীয়ে কেনেকুৱা ধৰণৰ তথ্যবোৰ দিয়ে আৰক্ষীয়ে কি জনায় আমি সকলোখিনি সময়লৈ অপেক্ষা কৰিব লাগিব সকলোৱে সময়ত গম পাম বাকি এই ভিডিঅ'টোৰ পৰা ইমানটা বিদায় লওঁ পুনৰ লগ পাম এনে ধৰণৰ কিছু নতুন খবৰে ধন্যবাদ